কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিছে ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ। বটদ্ৰৱা প্ৰকল্পটো কৰাটো খুব ভাল কথা কৈছে, কিন্তু বটদ্ৰৱা প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে গ্ৰহণ নকৰে। আজি অমিত শ্বাহ কি কাৰণে বিখ্যাত? অমিত শ্বাহ বিখ্যাত ভাৰতবৰ্ষত দাংগা লগোৱাৰ কাৰণে, সংঘৰ্ষ লগোৱাৰ কাৰণে, ধৰ্ম আৰু ধৰ্মৰ মাজত কাজিয়া লগোৱাৰ কাৰণে। গুজৰাট দুজন মানুহে জ্বলাই শেষ কৰি দিছিল, আপোনালোকে সকলোৱে জানে। সেই অমিত শ্বাহে আজিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে উপস্থিত হৈছে। মই সেইকাৰণে অমিত শ্বাহক সকীয়াই দিছোঁ যে তুমি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবা। আৰু অমিত শ্বাহ অহাৰ আগে আগে দেখিছেই নহয়, হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে এইখন শংকৰ আজানৰ দেশ নহয়। আমি শংকৰ আজানৰ দেশ বুলি কেতিয়া কওঁ? প্ৰসংগক্ৰমে কওঁ, যেতিয়া মানুহৰ মাজত অশান্তি বিয়পাব খোজে বিজেপিয়ে, তেতিয়া আমি কওঁ যে এইখনত ধৰ্মৰ নামত কাজিয়া নাই, তাক বুজাবৰ কাৰণে শংকৰ আজানৰ দেশ বুলি কোৱা হয়। এতিয়া হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহ অহাৰ আগে আগে এই যে শংকৰ আজানৰ দেশ নহয় এই বুলি কৈ আকৌ এটা ইংগিত দিছে যে তেওঁলোক উন্নয়নত ফেইল। 2026 নিৰ্বাচনত তেওঁলোকে আকৌ ধৰ্মীয় ৰাজনীতি কৰিব, মেৰু বিভাজনৰ ৰাজনীতি কৰিব, আৰু তাকে ইংগিত দি আমি হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহক কাম কাজ কৰা দেখিবলৈ পাইছোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিছে ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ। বটদ্ৰৱা প্ৰকল্পটো কৰাটো খুব ভাল কথা কৈছে, কিন্তু বটদ্ৰৱা প্ৰকল্পৰ নামত তেওঁলোকে যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব খুজিছে এইটো কেতিয়াও অসমৰ মানুহে গ্ৰহণ নকৰে। আজি অমিত শ্বাহ কি কাৰণে বিখ্যাত? অমিত শ্বাহ বিখ্যাত ভাৰতবৰ্ষত দাংগা লগোৱাৰ কাৰণে, সংঘৰ্ষ লগোৱাৰ কাৰণে, ধৰ্ম আৰু ধৰ্মৰ মাজত কাজিয়া লগোৱাৰ কাৰণে। গুজৰাট দুজন মানুহে জ্বলাই শেষ কৰি দিছিল, আপোনালোকে সকলোৱে জানে। সেই অমিত শ্বাহে আজিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ যে অসমলৈ আহি নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে উপস্থিত হৈছে। মই সেইকাৰণে অমিত শ্বাহক সকীয়াই দিছোঁ যে তুমি ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি নকৰিবা। আৰু অমিত শ্বাহ অহাৰ আগে আগে দেখিছেই নহয়, হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে এইখন শংকৰ আজানৰ দেশ নহয়। আমি শংকৰ আজানৰ দেশ বুলি কেতিয়া কওঁ? প্ৰসংগক্ৰমে কওঁ, যেতিয়া মানুহৰ মাজত অশান্তি বিয়পাব খোজে বিজেপিয়ে, তেতিয়া আমি কওঁ যে এইখনত ধৰ্মৰ নামত কাজিয়া নাই, তাক বুজাবৰ কাৰণে শংকৰ আজানৰ দেশ বুলি কোৱা হয়। এতিয়া হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহ অহাৰ আগে আগে এই যে শংকৰ আজানৰ দেশ নহয় এই বুলি কৈ আকৌ এটা ইংগিত দিছে যে তেওঁলোক উন্নয়নত ফেইল। 2026 নিৰ্বাচনত তেওঁলোকে আকৌ ধৰ্মীয় ৰাজনীতি কৰিব, মেৰু বিভাজনৰ ৰাজনীতি কৰিব, আৰু তাকে ইংগিত দি আমি হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহক কাম কাজ কৰা দেখিবলৈ পাইছোঁ।